গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। স্কুল আহি পালোহি আৰু স্কুল অহাৰ পিছত গাড়ীখন ধুনীয়াকৈ পাৰ্ক কৰি ল'লোঁ আৰু গাড়ীতে বহি পালে চিন্তা কৰি আছিলোঁ আৰু চিন্তা কৰি থাকোঁতে মনত এটা প্ৰশ্ন আহিলে, প্ৰশ্ন খেলালে। ঠিক আছে, আৰু সেই প্ৰশ্ন মোৰ মনত খেলাইছে, সেই প্ৰশ্ন প্ৰত্যেকৰে খেলায়। ঠিক আছে, প্ৰত্যেকৰ মনত এইটো প্ৰশ্ন আহে যে আমি যি কৰ্ম কৰোঁ সেই কৰ্ম অনুসাৰে ফল কিয় নাপাওঁ। আমি সকলোৱে যিকোনো কৰ্ম কৰোঁ, প্ৰত্যেকে বেলেগ বেলেগ ধৰণে কৰ্ম কৰে। ঠিক আছে, কিন্তু সেই কৰ্মৰ পৰা যি কৰ্ম কৰা হয় সেই কৰ্মৰ পৰা আমি বিচৰা ধৰণে ফল নাপাওঁ। ইমান কষ্ট কৰাৰ পিছতো, ইমান পৰিশ্ৰম কৰাৰ পিছতো আমি এটা ভাল ৰিজাল্ট নাপাওঁ, এটা ভাল ফল নাপাওঁ কিয়? সেই প্ৰশ্ন আমাৰ সকলোৰে মনত থাকে। তো আহক বন্ধুসকল, এটা ষ্টৰী মাধ্যমেৰে, এটা সাধু কথাৰ মাধ্যমেৰে আমি আমাৰ প্ৰশ্নৰ উত্তৰ বিচাৰোঁ। তো ষ্টৰীটো এনেকুৱা ধৰণৰ। এজন যুৱক আছিলে, তেওঁৰ নাম আছিলে ৰাজু, আৰু ৰাজু আছিলে এজন প্ৰজেক্ট ইঞ্জিনিয়াৰ। তেওঁ এটা কোম্পানীত কাম কৰিছিলে আৰু তেওঁৰ চিন্তাধাৰা আছিলে যে যি কৰ্ম কৰা যায়, যি কৰ্মত পৰিশ্ৰম থাকে, যি কৰ্মত একাগ্ৰতা থাকে, সেই কৰ্মৰ পৰা এটা ভাল ৰিজাল্ট পোৱা যায়। আৰু সেইকাৰণে ৰাজুৱে সদায় পৰিশ্ৰম কৰিছিলে, একাগ্ৰতাৰে কাম কৰিছিলে, কিন্তু তাৰ পিছতো ৰাজুৱে সুফল পোৱা নাছিলে, ভাল এটা ৰিজাল্ট পোৱা নাছিলে, ভাল ফল পোৱা নাছিলে। ঠিক আছে, তাৰপিছত ৰাজুৱে সদায় চিন্তা কৰে যে মই ইমান পৰিশ্ৰম কৰোঁ, তাৰ পিছতো মই কিয় ফল নাপাওঁ। কিন্তু ৰাজুৰ লগত যিখিনি সহযোগী কাম কৰিছিলে, ৰাজুৰ লগত কাম কৰাসকলে ৰাজুৰ সমান পৰিশ্ৰম নকৰে, কিন্তু তেওঁলোক এটা ভাল ৰিজাল্ট কৰি পেলায়, এটা ভাল ফল পায়। তেওঁলোক ৰাজুতকৈ আগুৱাই যায় আৰু তাক লৈ পেলাই ৰাজু সদায় চিন্তাত পৰিব ধৰিলে, মানসিক অশান্তিত ভুগিব ধৰিলে। ৰাজুৱে এটা ভাবিলে যে মোৰ ভাগ্যতেই নাই, মোৰ এনেকুৱা মানে সফল হোৱা, ভাল কাম কৰি পেলাই সফল হোৱাৰ মোৰ ভাগ্যতেই নাই আচলতে, তেনেকুৱা ভাবিব ধৰিলে, মানসিক অশান্তিত ভুগিলে। তাৰপিছত এদিন ৰাজুৱে চিন্তা কৰিলে যে নাই, মই মোৰ বছ, যাক মই মেণ্টৰ বুলি ভাবোঁ, যাক মই গুৰু বুলি ভাবোঁ, তেওঁৰ ওচৰলৈ যাওঁ, তেওঁৰ ওচৰত গৈ পেলাই মই প্ৰশ্নৰ উত্তৰ বিচাৰোঁ। আৰু সেই চিন্তা কৰি ৰাজু তেওঁৰ মেণ্টৰ, তেওঁৰ গুৰু, তেওঁৰ বছৰ ওচৰলৈ গ'ল, মিষ্টাৰ বৰুৱা। মিষ্টাৰ বৰুৱাৰ ওচৰত গৈ পেলাই সকলো কথা ৰাজুৱে ক'লে যে বছ, ছাৰ, মই ইমান পৰিশ্ৰম কৰোঁ, ইমান একাগ্ৰতাৰে কাম কৰোঁ, তাৰপিছতো মই সুফল নাপাওঁ, ভাল ৰিজাল্ট নাপাওঁ কিয়? মোৰ কিবা কমি আছে নেকি? আপুনি জনাবনে, মোক অকণমান গাইড কৰিবনে যে মোক কি কমি আছে? তেতিয়া তেওঁৰ বছ মিষ্টাৰ বৰুৱাই ক'লে যে ৰাজু, তোমাৰ কৰ্মত কোনো সন্দেহ নাই, তোমাৰ পৰিশ্ৰমত কোনো সন্দেহ নাই, তুমি ভাল কাম কৰা, একাগ্ৰতাৰে কাম কৰা, কিন্তু কি হয় ৰাজু, যে আমি যি কৰ্ম কৰোঁ নহয়, কৰ্মৰ লগতে আমি পৰিশ্ৰমৰ লগত, আমি যি পৰিশ্ৰম কৰোঁ সেই পৰিশ্ৰমৰ লগত আমাৰ পৰিস্থিতি নিমিলে। ঠিক আছে, আমাৰ পৰিস্থিতি কেতিয়াবা আমাৰ নিয়ন্ত্ৰণত নাথাকে। তো আহা তোমাক এটা ষ্টৰী কওঁ, ষ্টৰী ক'লে তুমি বুজি পাবা। তো মিষ্টাৰ বৰুৱাই ৰাজুক এটা ষ্টৰী ক'লে। ষ্টৰীটো এনেকুৱা ধৰণৰ যে এখন গাঁও আছিলে আৰু এই গাঁৱত এজন খেতিয়ক আছিলে, খেতিয়ক যুৱক আছিলে। যুৱকজনৰ নাম দীপক আছিলে আৰু দীপকে সুন্দৰকৈ খেতি কৰে, খেতি কৰি তেওঁ জীৱন নিৰ্বাহ কৰে। তো তেওঁ যেতিয়াই খেতি কৰে কিবা এটা নে কিবা এটা দুৰ্যোগ আহে। ঠিক আছে, কেতিয়াবা আকাল আহি যায়, শুকান হৈ যায়, হয়নে, বৰষুণ নাথাকে, বৰষুণ নথকাৰ কাৰণে খেতি ভাল নহয়, আৰু কেতিয়াবা তেওঁৰ খেতি ভাল হ'লে কি হয়, বানপানীয়ে মাৰি দিয়ে, বানপানী আহি যায়। তো তেওঁ চিন্তাত পৰিলে, দীপক চিন্তাত পৰিলে যে খেতি মই কৰিবই নোৱাৰা হৈছোঁ, খেতি কৰিলে কেতিয়াবা শুকান হয়, মানে বৰষুণ নাথাকে, কেতিয়াবা ভাল খেতি হ'লে বানপানীয়ে লৈ যায়, মই কি কৰা যায়? তাৰপিছত দীপকে ভাবিলে যে যদি মই পৰিস্থিতিৰ লগত মিলিব নোৱাৰোঁ, কাৰণ পৰিস্থিতি মোৰ নিয়ন্ত্ৰণত নাই, গতিকে মই পৰিস্থিতিৰ লগত মিলিব লাগিব, গতিকে পৰিস্থিতিৰ লগত মিলিলেহে মই আগুৱাব পাৰিম। সেইকাৰণে দীপকে কৰিলে কি, ৰণনীতি সলনি কৰিলে। দীপকে বৰষুণৰ পানী কেনেকৈ ধৰে তাৰ পদ্ধতি শিকিলে। তাৰপিছত খেতিৰ চাৰিওফালে বান্ধ বান্ধিলে আৰু বান্ধ বান্ধি পেলাই ডাঙৰ ডাঙৰ নলা খান্দি দিলে। ঠিক আছে, যেতিয়া বানপানী আহিব
মানে সেই নলাই দি পানীখিনি পাৰ হৈ গুচি যাব আৰু বান্ধ থকাৰ কাৰণে খেতিত কোনো অপকাৰ নহ'ব ঠিক আছে আৰু যেতিয়া মানে বৰষুণ নাথাকিব শুকান হ'ব তেতিয়া যি বৰষুণৰ পানী ধৰি ৰখা পদ্ধতি শিকিলে সেই বৰষুণৰ পানী দি খেতি কৰিব আৰু সেইদৰে যেতিয়া ৰণকৌশল সলনি কৰিলে দীপকে তেতিয়াই কি হ'ল যেতিয়াই শুকান হয় তেতিয়াই বৰষুণৰ পানী দি পালে গোটেইখিনি খেতি কৰিবলৈ ধৰিলে ধুনীয়া খেতি হ'ল সুন্দৰ খেতি হ'ল তাৰপিছত আৰু যেতিয়া বানপানী আহিলে ছাইডেদি পাৰ হৈ যায় তেওঁ খেতিক অপকাৰ কৰিব নোৱাৰে আৰু তেনেকেই দীপক খেতিত সফল হ'ল আৰু এটা ভাল ৰিজাল্ট পোৱাৰ আৰম্ভ কৰিলে তেওঁ ভাল ফল পাবলৈ ধৰিলে তো সেই তেনেকৈ ৰাজুক ক'লে মিষ্টাৰ বৰুৱাই ৰাজুক ক'লে যে তেনেকৈ তুমি যি কৰ্ম কৰি আছা ন যি পৰিশ্ৰম কৰি আছা সেই পৰিশ্ৰমৰ লগত তুমি পৰিস্থিতিৰ লগত মিলিবলৈ শিকিব লাগিব তোমাৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ লগত মিলিব শিকিব লাগিব পৰিস্থিতিৰ লগত থাকি পালে পৰিস্থিতিৰ সাপেক্ষে তুমি কাম কৰিলে সফল হ'ব আৰু তেতিয়া মিষ্টাৰ মানে ৰাজুৱে বুজি পালে কথাটো মিষ্টাৰ বৰুৱাৰ পৰা ৰাজুৱে কথাটো বুজি পালে কথাটো বুজি পোৱাৰ পিছত ৰাজুৱে নিজৰ ৰণকৌশল সলনি কৰিলে পৰিস্থিতিৰ সাপেক্ষে কাম কৰা আৰম্ভ কৰিলে যে এইটো পৰিস্থিতিত কেনেকুৱা কাম কৰিলে কেনেকুৱা ৰিজাল্ট আহে সেই বস্তুটো বুজি পালে বুজি পোৱাৰ পিছত তেনেকৈ কাম কৰা আৰম্ভ কৰিলে আৰু ৰাজু লাহে লাহে সকলোতকৈ আগবাঢ়িবলৈ ধৰিলে ৰাজুৱে সফলতাৰ মুখ দেখা পালে ঠিক আছে মানে ভাল এটা ফল পোৱা আৰম্ভ কৰিলে ঠিক আছে তো বন্ধুসকল এই ষ্টৰিটোৰ পৰা এটা বস্তু শিকিব পাৰি যে এইটো আমাৰ জীৱনত এনেকুৱা হয় ঠিক আছে আমি যিকোনো কৰ্ম কৰোঁ সেই কৰ্ম আচলতে আমাৰ যি পৰিস্থিতিৰ মাজত কৰোঁ সেই পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণত নাথাকে আৰু আমি সেইকাৰণে কি হয় সেই কৰ্মত ফেইল কৰোঁ গতিকে আমি পৰিস্থিতিৰ সাপেক্ষে যদি সেই কৰ্ম কৰোঁ পৰিস্থিতিক নিজৰ মানে পৰিস্থিতিৰ লগত আমি মিলি পাম পৰিস্থিতিৰ সাপেক্ষে যেতিয়া আমি কাম কৰিম নহয় তেতিয়া আমি জীৱনৰ বাটত আগুৱাই যাব পাৰিম বহু ক্ষেত্ৰত দেখা যায় বন্ধুসকল যে আমি কেতিয়াবা কি হয় আমি এটা ভাল ব্যৱসায় কৰিব চেষ্টা কৰোঁ সেই এটা ব্যৱসায় কৰাৰ মন যায় যে ব্যৱসায় কৰি আগবাঢ়ি যাম কিন্তু আমি যোনটো পৰিয়ালত জন্ম লৈছোঁ আমি মধ্যবিত্ত শ্ৰেণীত জন্ম লৈছোঁ আৰু মধ্যবিত্ত শ্ৰেণীৰ চিন্তাধাৰা এটাই থাকে যে চাকৰি কৰিলেহে ভাল এটা ৰিজাল্ট পোৱা যায় পঢ় শুন এটা চাকৰি কৰ চাকৰি কৰিলে ভাল উপাৰ্জন আহিব আমুক ব্যৱসায় কৰিলে ফেইল হ'বি আমাৰ মানুহে ব্যৱসায় কৰিব নোৱাৰে সেইবিলাক মাৰোৱাৰী বিহাৰী বা বেলেগ মানুহে কৰিব পাৰে আমাৰ মানুহে ব্যৱসায় কৰিব নোৱাৰে আমাৰ শিক্ষা তেনেকুৱা হৈছিলে আমাৰ অভিভাৱকে আমাৰ ঘৰৰ মানুহে তেনেকুৱা শিক্ষা দিয়ে আৰু আমি সদায় ঘৰৰ মানুহক ভয় কৰোঁ যে যদি মই ব্যৱসায়টো কৰোঁ যদি কেনেবাকৈ ফেইল হৈ যাওঁ তেতিয়া ঘৰৰ মানুহেতো বেয়াকৈ কথা শুনাব পৰিয়ালৰ মানুহে কি ক'ব উপলঙা কৰিব তুচ্ছ তাচ্ছিল্য কৰিব সেই তুচ্ছ তাচ্ছিল্য আৰু অপমানৰ ভয়তে আমি কি কৰোঁ আমি জীৱনৰ বাটত আগুৱাই যাব নোৱাৰোঁ কিন্তু বন্ধুসকল আমি যদি পৰিস্থিতিৰ সাপেক্ষে কাম কৰোঁ পৰিস্থিতিৰ লগত মিলি পেলাই কাম কৰোঁ নহয় আমি জীৱনৰ বাটত আগুৱাই যাব পাৰিম আমি যিকোনো আমি মনে বিচৰা কাম কৰিব পাৰিম ঠিক আছে তো মা দেউতাই বিচাৰিছে ঘৰৰ মানুহে বিচাৰিছে চাকৰি এটা কৰিব লাগে তো কৰি আছোঁ এয়া মই গাড়ী চলাই আছোঁ ঠিক আছে মই গাড়ী চলাই আছোঁ কিন্তু মই ভিডিঅ' বনাই আছোঁ ঠিক আছে তো মই ভিডিঅ' বনালে ফেচবুকত কাম কৰিলে বা ইউটিউবত কাম কৰিলে যে পইচা পায় উপাৰ্জন হয় এটা ভাল এটা জেগাত যাব পাৰে সেই কথা মোৰ ঘৰৰ মানুহে নাজানে ঠিক আছে বা যেনেকৈ মই কিবা এটা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত সোমাইছোঁ হয়নে নেটৱৰ্ক মাৰ্কেটিং কৰিব বিচাৰিছোঁ কিন্তু নেটৱৰ্ক মাৰ্কেটিং আমাৰ যোনটো সমাজ যোনটো পৰিৱেশ সেই পৰিৱেশে সেইটো একচেপ্ট নকৰে কেলৈ একচেপ্ট নকৰে তাৰ কোনো জ্ঞান নাই যে তাৰ পৰাও যে উপাৰ্জন হয় তাৰ পৰাও যে এটা ভাল ভৱিষ্যত হয় সেই বস্তুটো নাজানে কাৰণে কি হয় আমাক বাধা দিয়ে আমাক আগুৱাই যাবলৈ নিদিয়ে ঠিক আছে আৰু তাৰ কাৰণে কি কৰিব লাগে আমি সেই পৰিস্থিতিৰ লগত মিলি যাব লাগে পৰিস্থিতিৰ সাপেক্ষে কাম কৰিব লাগে যাতে এনেকুৱা কাম বিচাৰিব লাগে যে পৰিয়ালো সন্তুষ্ট ময়ো সন্তুষ্ট ময়ো ধুনীয়াকৈ কাম কৰিব পাৰিলোঁ পৰিয়ালো সন্তুষ্ট হৈ থাকিলে তো মই সেইকাৰণে মই দেখিছেনে মই গাড়ী চলাই আছোঁ তো বহুতে কয় গাড়ী চলালে মানে
লাজৰ কথা মানে গাড়ী চলাইছোঁ ঠিক আছে তো বহুত মানে কিছুমানে সৰু কৰ্ম বুলি ভাবে কিন্তু এই কৰ্মৰ মাধ্যমেৰে মই যে বেলেগ এটা কৰ্ম কৰি আছোঁ সেইটো সকলো কোনো নাজানে হয়নে তো তেনেকৈ ঠিক আছে সময় সাপেক্ষে পৰিস্থিতি সাপেক্ষে আমি মিলিব চাব লাগিব আমি যদি পৰিস্থিতি সাপেক্ষে আমি কাম কৰিম নহয় তেতিয়া আমি জীৱনৰ বাটত পথবিলাক মুকলি হৈ যায় হয়নে বন্ধুসকল তো কেনেকুৱা লাগিলে জনাব প্ৰশ্ন উত্তৰটো বিচাৰি পালে নে নাই জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাওঁ আন্তৰিক ধন্যবাদ জনাওঁ যে আপোনালোকে মোৰ প্ৰত্যেকটো ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰে আৰু মোৰ যিটো ইউটিউব চেনেল আছে তাতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে মোৰ প্ৰফাইলত আপোনালোকে ফেচবুক প্ৰফাইলত আপোনালোকে ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ আৰু যিসকলে কৰা নাই তেওঁলোকক মই অনুৰোধ জনাওঁ যে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ফেচবুক প্ৰফাইলটোত আপোনালোকে ফ'ল' কৰিব যাতে আপোনালোকৰ অকণমান উৎসাহ আপোনালোকৰ অকণমান আশীৰ্বাদ পালে জীৱনৰ বাটত আগুৱাই যাব পাৰোঁ ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই আহি আছোঁ